নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি 1 2 3 তিনিটা কোৱেশ্চন 12.1 ৰ আমি ইতিমধ্যে কমপ্লিট কৰিছো আজি অবশিষ্ট কোৱেশ্চনখিনি চাম এইটো ভিডিওত আমি 4 5 6 কোৱেশ্চন নম্বৰ এই তিনিটা সলভ কৰিম আৰু যি দুটা ৰব হেতু আমি নেক্সট ভিডিওত কৰিম আগৰ কিতাপ বিলাকত 6 লৈকে আছিল কোৱেশ্চন এতিয়া দুটা ইনক্ৰিজ কৰিছে আমাৰ সময়ত যেটো আছিল এটো 6 লৈকে এতিয়া দুটা ইনক্ৰিজ কৰিছে কোনো কথা নাই সহজে দিছে এই দুটাও এতিয়া কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টোত কৈছে যে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেমি আৰু 10 সেমি আৰু পৰিসীমা 42 সেমি অৰ্থাৎ কি ত্ৰিভুজটো তোমাৰ দুটা বাহু দিয়া আছে এটা উলিয়াই লব লাগিব তাৰ পিছত পৰিসীমা 42 আছে তাৰ পৰা আমি ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব তোমালোকে কিতাপখন চাই লোৱা এটো কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন এটো কিতাপত চাবা তোমালোকে তেছৱা আমি কি কৰিম এটা ত্ৰিভুজ অঙ্কন কৰিম নাকিলেও কথা নাই তোমালোকে বুজিটো পাইছে এটো ধৰা হল ত্ৰিভুজটো ABC ইয়াৰ তোমাৰ এটা বাহু কি আছে 18 আছে এটা 10 আছে এটো কিমান আমি নাজানো আৰু পৰিসীমা দিছে 42 তাৰ পৰা লিখা যে ত্ৰিভুজটোৰ বাহু কেইটাৰ যোগ আমি AB বুলি তো নিলিখো না অঙ্ক কৰোতে আমি A বুলি লিখিম A সমান 18 কি দিছে ইয়াত সেন্টিমিটাৰ দিছে এটো সেন্টিমিটাৰ লিখিম B 10 সেন্টিমিটাৰ C টো নাজানো C টো হোৱাট আৰু কিবা দিয়া আছে আমাৰ পৰিসীমা দিয়া আছে বাৰু যিয়ে নক আমি এটো উলিলো C টো উলিয়াম C টো উলিয়াব লাগিলে আমি কি কৰিম যে ত্ৰিভুজৰ পৰিসীমা সমান বাহু তিনিটাৰ যোগফল এতিয়া ইয়াতে লিখা আমি জানো যে কমা দিবা দি লিখিবা ত্ৰিভুজৰ পৰিসীমা সমান বাহু কেইটাৰ যোগফল ত্ৰিভুজৰ পৰিসীমা সমান বাহু কেইটাৰ যোগফল পৰিসীমা দিয়া আছে কিমান 42 বাহু কেইটাৰ যোগফল অৰ্থাৎ কি এটো A এটো B এটো C বাহু গতিকে A + B + C পৰিসীমাটো লিখা A কিমান আছে 18 B কিমান আছে 10 C কিমান আছে নাজানো গতিকে কি হ'ব এইখিনি ইফালে আনা 18 এ 10 কিমান 28 যোগ C ইফালে 42 ইমপ্লাইজ C টো ইয়াত ৰাখা 42 - 28 12 ৰ গল 4 ইনটু গল 14 C ভ্যালু কিমান হল আমাৰ 14 হল 14 হলে মিলিব না 10 20 30 38 38 4 42 পৰিসীমাটো পাই গলো হয়নে তাৰ পৰা আমি কি কৰিম চোৱা S টো উলিয়াম এতেকে S = 42/2 cm লিখিয়া 21 cm বাস এতিয়া অঙ্কটো হলে আৰু আমাৰ এতেকে ত্ৰিভুজটোৰ কালি সমান √s * s - a s - b * s - c হৈ গল এতিয়া s কিমান আছে আমাৰ 21 - a আছে 18 b আছে কিমান 10 আৰু c আছে কিমান আৰে 21 তো লিখাই নহল 21 আৰু c কিমান আছে 14 হল এইখিনি এতিয়া কি কৰিবা 21 ইনটু একো নাই মানে কি পূৰণ 3 ইনটু 21 - 10 হলে 11 ইনটু 21 - 14 হলে 7 এতিয়া চোৱা আমি এই 21ক আমি 3 ইনটু 7 বুলি লিখিব পাৰো ইনটু 3 ইনটু 11 ইনটু 7 চোৱা এতিয়া দুটা 3 ৰুটৰ ভিতৰত আছে ৰুটৰ বাহিৰত লিখিলে কি হ'ব এটা 3 হ'ব দুটা 7 ৰুটৰ ভিতৰত আছে ৰুটৰ বাহিৰত লিখিলে কি হ'ব √7 হ'ব ইনটু √11 7 3 * 21 √11 cm² হৈ গল आंसर কমপ্লিট
হয়নে চাই লোৱা সহজ কুৱেশ্যন চিৰ ভেলুটো উলিয়ালে অংকটো মিলি যায় সিটো উলিয়াবলৈ ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো ব্যৱহাৰ কৰিম আমি সমীকৰণ বনাই লৈ চিৰ ভেলু উলিয়াম তাৰ পৰা এছটো দিয়াই আছে কি পৰিসীমা দিয়াই আছে এছটো উলিয়াম তাৰ পিছত ত্ৰিভুজটোৰ কালি উলিয়াম 21√11 হৈ গ'ল এতিয়া 5টো সলভ কৰিম 5টো কৈছে কি এটা ত্ৰিভুজৰ বাহু কেইটা 12 ৰেশিও এইটো 12 ৰেশিও 17 ৰেশিও 25 অনুপাতত আছে ইয়াৰ পৰিসীমা 540 সেন্টিমিটাৰ ইয়াৰ কালি উলিয়াব অৰ্থাৎ বাহু কেইটা তোমাৰ অনুপাতত দিয়া আছে বাহু কেইটা অনুপাতত দিয়া থাকিলে আমি ধৰি ল'ব লাগিব বাহু কেইটা ধৰা হ'ল বাহু কেইটা a b c তাৰ পৰা a ৰেশিও b ৰেশিও c ইকুৱেল 12 ৰেশিও 17 ৰেশিও 25 লিখি তাৰ পৰা আমি x বুলি ধৰিম ধৰি আমি কি কৰিম অংকটো সলভ কৰিব চেষ্টা কৰিম হয়নে তোমালোকে বইটো উলিয়াই লোৱা মই কৰি যাম তোমালোকে কৰি যোৱা অংকটো সহজ কুৱেশ্যন 5টো চোৱা যে ধৰা হ'ল ত্ৰিভুজৰ বাহু তিনিটা a, b, c ধৰি ললো এতেকে a ৰেশিও b ৰেশিও c ইকুৱেল কিমান হ'ব 12 ৰেশিও 17 ৰেশিও 25 হ'লনে আকৌ ধৰা হ'ল আকৌ ধৰা হ'ল বাহুবোৰ 17x আগত লিখা গ'ল কোনো কথা নাই 12x 25x এতেকে পৰিসীমা আমি জানো যে পৰিসীমা সমান বাহু কেইটাৰ যোগফল গতিকে 17x plus 12x plus 25x হয়নে পৰিসীমা কিমান আছে 450 আমাক দিয়া আছে এইখিনি যোগ কৰা 10 20 30 10 20 40 47 48 49 49 পাছে 54 54 পৰিসীমাটো আমাক 540 দিয়া আছে মোৰ লিখাত ভুল হৈছে 540 এটো x টো থাকিব লগত এতিয়া x ৰ ভ্যালু উলিওৱা কি হ'ব 540 54 এৰে হৰণ কৰি দিব লাগিব x কিমান ওলাব 10 ওলাব x ৰ ভ্যালু এতেকে এতিয়া এৰ ভ্যালু উলিয়াম এই সমান কিমান আছে 12x গতিকে 12 into 10 এটো বহাই দিম কি হ'ব 120 b কিমান আছে 17 into 10 কিমান হ'ব 170 c কিমান আছে 25 into 10 কিমান হ'ব 250 হল এইখিনি লগে হল আৰু আমি কি কৰিব পাৰিম পৰিসীমা দিয়া শৰ্ত পৰিসীমা উলিয়াব পাৰিম এতেকে s ইকুৱেল 540 সিএম লিখি যাবা সিএম s ইকুৱেল 540 বাই 2 2 2 গুণ 4 14 2 7 গুণ 14 270 সিএম তারপর ত্রিভুজটোৰ কালি ডাইৰেক্ট ওলাই যাব এতেকে ত্রিভুজটোৰ কালি সমান s into s minus a s minus b s minus c s লিখা 270 minus a কিমান আছে 120 270 minus 170 270 minus 250 270 টো ইয়াত লিখিলো ইনটু এই দুটাৰ বিয়োগফল কিমান 150 ইনটু এই দুটাৰ বিয়োগফল তোমাৰ 100 ইনটু 20 এইখিনি হল এতিয়া সোয়া এই 270 টোক আমি 9 into 30 ত ভাঙিব পাৰো আৰু 9 ৰে 30 পূৰণ কৰিলে আমি এইটো পাই যাম তাৰপিছত 150 টো আমি কি কৰিব পাৰো 5 into
30 ভাঙিব পাৰোঁ 5ৰে 30ক পূৰণ কৰিলে 150 পাই যাম আৰু 100টো আমি 10 × 10তো ভাঙিব পাৰোঁ কিন্তু এইটো নিলিখোঁ আমি 20 × 5ত ভাঙিম 20 5 গুণ 100 আৰু যিটো 20 থাকিব সেইটো আমি এক্সট্ৰাকে ৰাখি দিম এতিয়া চোৱা এতিয়া এইখিনি আমি অলপ সৰল কৰিব লাগিব চোৱা ৰুটৰ ভিতৰত 9 আছে ৰুটৰ বাহিৰত ৰুট অভাৰ 9 বাহিৰত লিখিলে কি হ'ব 3 হ'ব 3 লিখিলোঁ কিন্তু এটা 30 এটা 30 দুটা 30 আছে কি হ'ব এটা 30 ওলাব হ'ল এটা 20 এটা 20 দুটা 20 আছে বাহিৰত লিখিলে কি হ'ব এটা 20 হ'ব এটা 5 এটা 5 বাহিৰত লিখিলে কি হ'ব এটা 5 হয়নে দুটা 5ৰ পৰা বাহিৰত ৰুটৰ বাহিৰত লিখিলে কি হ'ব এটা 5 হ'ব এইখিনি তোমালোকে পূৰণ কৰা পূৰণ কৰিলে কি পাবা এনসাৰ 9000 cm স্কয়াৰ এনসাৰ এইখিনি পাই যাবা পূৰণ কৰিলে গতিকে এইখিনি বেলেগ একো নাই সহজ কোৱেশ্চন বাহুকেইটা অনুপাত ধৰি ল'লে হ'ল তাৰ পৰা তোমালোকে পৰিসীমা সূত্ৰটোৰ পৰা x ৰ ভ্যালুটো উলিওৱা x ৰ ভ্যালুটো পালে বাকি কেইটা উলিয়াব পাৰিবা কেইটা উলিয়াই লোৱাৰ পিছত কোনো সমস্যা নাই অংক মিলি গ'ল স্যাৰ 9000 cm স্কয়াৰ এনসাৰ চাও ৰবা কি আছে 9000 cm স্কয়াৰ 9000 cm স্কয়াৰ ঠিক আছে 9000 cm স্কয়াৰ এটা 6 টো কৰিব লাগে 6 টো তোমাক কৈছে কি যে এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সৰি এটো 6 নহয় এটো 7 যে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 cm আৰু সমান বাহু দুটা প্ৰত্যেককে 12 cm ত্ৰিভুজটোৰ কালি উলিওৱা মানে দুটা বাহু দিয়া আছে আমি কি কৰিব লাগিব 3 নম্বৰ বাহুটো উলিয়াব লাগিব আৰু যি দুটা বাহু দিছে এই দুটা কি হ'ব সমান জোখৰ হ'ব যেহেতু ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ তাৰ পৰা আমি কালিটো অতি আৰামত উলিয়াব পাৰিম অতি সহজে উলিয়াব পাৰিম হয়নে ঠিক আছে তোমালোকে চাই যোৱা ভিডিওটো চোৱা কোৱেশ্চন নম্বৰ 6 ধৰি ললো এইটো এটা সমদ্বিবাহু ত্ৰিভুজ মই বুজাই দিছো কথাখিনি এইটো তোমাৰ এই দুটা বাহুৰ জোখ কি হ'ব 30 কে হ'ব এইটো আমি নাজানো ধৰা হলে এইটো a এইটো b এইটো c এইটোৰ আমি জোখ নাজানো আৰু ত্ৰিভুজটোৰ পৰিসীমা সৰি 30 নহয় দে এইটো 12 কে হ'ব বাহু কেইটা দুটা বাহু পৰিসীমাটো 30 হ'ব পৰিসীমা 30 বুজিলা পৰিসীমা 30 এতিয়া আমি কি কৰিব লাগিব ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব কালি উলিয়াব লাগিলে আমি লিখিম যে ধৰা হল সমান বাহু দুটা দৈৰ্ঘ্য a সমান b অৰ্থাৎ a b ৰ সমান যেতেকে a সমান b সমান 12 তাৰপিছত লিখিম আমি জানো যে পৰিসীমা সমান a plus b plus c পৰিসীমা আছে 30 a আছে 12 b আছে 12 c নাজানো কি আছে গতিকে এইখিনি ইফালে লৈ আহা 12 into 2 বা 12 plus 2 12 কি হ'ব 24 plus c 30 c সমান 6 তৃতীয় বাহুটো আমি 6 পালো এতেকে s equal এটো দিয়া আছে কোনটো 30 পৰিসীমা 30 দিয়া আছে আমাক গতিকে 2 ৰে হৰণ কৰিলে কি পাম আমি তো এই কিটা লিখিবা 2 ৰে হৰণ কৰিলে 15 cm পাম হলনে এতিয়া কি কৰিম পৰিসীমাটো উলিয়াই দিম আমি এতেকে পৰিসীমা নহয় কালি উলিয়াম এতেকে ত্ৰিভুজটোৰ কালি সমান s into s minus a s minus b s minus c s আছে 15 minus a হ'ব কিমান 12
15 minus 12 আৰু এটা কি পাইছো 15 minus 6 15 into 3 into 3 into 9 15 টোক আমি 3 into 5 ত ভাঙিব পাৰো হয় না এইফালে এটা 3 থাকিল এইটো এটা 3 থাকিল আৰু 9 ক আমি 3 into 3 বুলি ভাঙিব পাৰো হয় না এতিয়া সোয়া এই দুটা এটা ওলাব এইটোৰ পৰা আৰু এইটোৰ পৰা এটা ওলাব এই দুটা নহয় এইটো কৈছে এটা থাকিল আৰু এই দুটা পুৰণৰ ৰুটৰ ভিতৰত থাকিব 15 3 3 গুণ 9 9 ৰুট 15 cm স্কয়ার এইটোই খালি পাইছানে বুজি এবারে সহজ কোয়েশ্চন সমদ্বি বাহু ত্রিভুজ বুলি দিয়াৰ লগে লগে কি হ'ব দুটা বাহু সমান হ'ব গতিকে এ আৰু বি দুটা সমান বুলি দি আমি 12 সেন্টিমিটাৰ ধৰি লৈছো তাৰ পিছত পৰিসীমাৰ সূত্ৰটোত বহু আই সিৰ ভ্যালুটো উলিয়াইছো সিৰ ভ্যালুটো উলিয়াৰ পিছত পৰিসীমাটো দিয়াই আছে তাৰ পৰা আমি অৰ্ধ পৰিসীমা উলিয়ালো তাৰ পিছত কি কৰিলো ত্ৰিভুজটোৰ কালি উলিয়ালো হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এইখিনিয়ে কথা স্ক্ৰিনশ্বট লোৱা হৈ গল আৰু দুটা কোৱেশ্চন আছে এইটো আমি নেক্সট ক্লাছত কৰিম তোমালোকে ভিডিও বিলাক চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি নতুনকৈ চাই আছা কোনোবাই ধন্যবাদ